নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ মালপোৰা আৰু মইনো কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম আহক। ভাত খোৱা চাউল কেইটামান ভালদৰে ধুই লৈ অলপ সময় তিয়াই ৰাখি পানীটো নিয়ৰ হ'বৰ বাবে বাঁহৰ খৰাহী এটাত অলপ সময়ৰ বাবে ৰাখি থলোঁ আৰু কিছু সময়ৰ পাছত এইখিনি ভালদৰে খুন্দি ল'লোঁ আৰু আনফালে কঁঠালৰ ফুটকেইটামানৰ গুটি এৰুৱাই লৈ এয়া মিক্সিত গ্ৰাইণ্ড কৰিবলৈ লৈছোঁ আৰু লগতে কঁঠালৰ ফুটকেইটাৰ লগতে এয়া অলপমান মিঠা হ'বৰ বাবে মই গুড় এড কৰি দিছোঁ আৰু কিছুমানে খাব নিবিচাৰিলে মানে নিদিলেও হ'ব। মই অলপ যিহেতুকে পিঠাটো মিঠা হ'লে ভাল পাওঁ তো সেইকাৰণে মই অকণমান গুড় দি লৈছোঁ আৰু এইখিনি ভালদৰে বাউল এটাত উলিয়াই লৈ এয়া আন্দাজমতে পিঠা আৰু অলপমান চুজি অলপমান নাৰিকলৰ গুড়ি চুজি দিলে পিঠাটো যিহেতু ভালদৰে ফুলি উঠে সেইকাৰণে মই চুজি দিছোঁ আৰু নাৰিকলৰ গুড়িটো নিজৰ কথা, কিছুমানে ভাল পালে দিব পাৰে আৰু বেয়া পোৱাসকলে নিদিবও পাৰে, এইটো সম্পূৰ্ণ নিজৰ কথা। আৰু ভালদৰে ফেটি এয়া অকণমান আন্দাজমতে বেকিং দিছোঁ, পাহৰিছিলোঁ বেকিংটো দিবৰ বাবে। এয়া এটা এটাকৈ ভালদৰে তেলত দি দিছোঁ। অলপ সময় ৰাখি ভালদৰে লুটিয়াই লৈ এয়া মোৰ প্ৰায় মালপোৰা বনিছেগৈ আৰু যদি মোৰ ভিডিঅ'টো